ইমান ধুনীয়া ধুনীয়া শিঙৰা মাছ ওলাইছে দেখিছে, শিঙৰা, পুঠি মাছ, তৰা মাছ। তাৰে আজি কেইটামান লৈ যাওঁ। দামটো বহুত, কিন্তু প্ৰথম ওলাইছে কাৰণে খাবলৈও মন গৈছে মাছকেইটা দেখি পেলাই। হ'লেও বেছি নিনো, আমি দুটা মানুহৰ জোখত কেইটামান লৈ যাম। এনেকুৱা চৰ্দি লাগিছে মানে বা থাকিবই পৰা নাই, মানে তললৈ মূৰেই কৰিব পৰা নাই, এনেকুৱা চৰ্দি লাগিছে। মুখ ধুতে গোটেই কাপোৰৰ কাৰণে গোটেই পানী পৰিলে। বতৰ বেয়া, যি আছিলে তাকেই বনাইছে আৰু মায়ে। বিলাহী দিলে, জাতিলাও দি ধুনীয়াকৈ বনাইছে, টেঙা অকণমান দি দিছে। দেখিছে কি ধুনীয়া এইটো মাছ। মাছবিলাকত ডিম আছে ন? এইবোৰ বহুত ডিম আছে। এইটো সময়ত মাছবোৰ ধৰিব নালাগে, কিন্তু উপায় নাই আৰু মানুহবিলাকে ধৰি আনে। আমিতো খাব লাগিব আনিলে। এইফালে চিকেন ড্ৰাই ফ্ৰাই, পানী লাগি আছে কাৰণে জ্বলাকৈ বনাই দিছে। সোৱাদ আছে মাছটো। পানী পৰিলে মুখটোতে। আৰু গাটো ভাল নহয় কাৰণে এইফালে মায়ে নহৰু তেল গৰম কৰি দিছে, পূৰা গৰম উতলি আছে। এতিয়া এইখিনি নাকত দিম, আৰু এনেকৈ পানী লগাত নাকত তেল দিলে ভালো লাগে, মই বহুত আৰাম পাওঁ। মোৰ মানে কি ডাষ্ট এলাৰ্জি আছে, অলপতে মোৰ পানী লাগে, সেইকাৰণে আজি বৰষুণত তিতিছিলোঁ, সেইকাৰণে পূৰা আকৌ পটককৈ আজি পাই গ'ল। তেলকণ মানে দি দিয়াৰ পাছত মূৰটো মানে জিনজিনাই যায়গৈ, একদম মানে ধৰি যায়গৈ পূৰা, একদম ভাল লাগি যায়। অকণমান কষ্ট হয়, কিন্তু অকণমান পাছত আৰু ভাল লাগি যাব গাটো, একদম চকুৱে একদম ৰঙা হৈ গৈছে একদম। এতিয়া আকৌ মা আহিছে, মায়ে পিঠিত কৈছে বোলে অকণমান তেলটো সানি দিওঁ, আৰাম পাবি। সেইকাৰণে মায়ে আকৌ আহি পেলাই তেল মালিচ কৰিছে। গা চা বেয়া, আজিলৈ এনেকৈ ভিডিঅ' এটা বনালোঁ, আৰু সকলোকে শুভৰাত্ৰি জনালোঁ। আজিলৈ বাই বাই। সকলো ভালে থাকক, সুস্থ থাকক, সবল থাকক। গুড নাইট, শুভৰাত্ৰি। আকৌ লগ পাম